আজি আমি দেখুৱাম এটা ঐতিহাসিক পুৰণি নামঘৰ ককা আজোককাৰ দিনৰে পৰা এনেদৰেই নাম প্ৰসংগৰে মুখৰিত হৈছিল কিন্তু আজিও পৰম্পৰাগতভাৱে দেখা গৈছে পবিত্ৰ ভাদ মাহ উপলক্ষে নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে মধ্য জামুগুৰি বুঢ়া নামঘৰ অসমীয়া জাতীয় জীৱনৰ অতিকে পবিত্ৰ ভাদ মাহ আৰম্ভ হৈছে সমগ্ৰ ৰাজ্যৰ লগতে প্ৰতিটো নামঘৰত প্ৰতিখন সত্ৰৰ বায়নৰ খোলৰ চাপৰ গায়নৰ গীতৰ ৰাগ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে এই ৰাজ্যৰ প্ৰতিটো নামঘৰ সমন্ত্ৰলকৈ নগাঁও জিলাৰ মধ্য জামুগুৰি বুঢ়া নামঘৰত উলহ মালহেৰে উদযাপন কৰিছে পবিত্ৰ ভাদ মাহ ভকত বৈষ্ণৱ আই মাতৃ হৰিনাম কীৰ্তনেৰে মুখৰিত কৰি তুলিছে জাতীয় সাজপাৰ পৰিধান কৰিছে বৰ নামঘৰত দেখা গৈছে বিগত বছৰবোৰৰ দৰে এই বছৰো ভাদ মাহক নাম কীৰ্তনেৰে আদৰা দেখা গৈছে লোকে লোকাৰণ্য পৰিৱেশ সহ ভক্তৰ সমাগম ঘটে আমি এই পবিত্ৰ ভাদ মাহটোত আমাৰ গাঁৱৰ নামঘৰৰ গোটেই সকলো আইসকলে আহি আমি ইয়াতে একত্ৰিত হৈ গোটেই আমি আইসকলে একত্ৰিত হৈ নাম কীৰ্তন কৰি আমি আমাৰ গাঁৱৰ সকলো ৰাইজৰ মংগল কামনা কৰিছোঁ আৰু লগতে আমি দেশৰো কামনা কৰি আমি উলহ মালহেৰে আমি নাম কীৰ্তন কৰিছোঁ উদযাপন কৰিছোঁ আজিয়ে নহয় এইবাৰেই নহয় আমাৰ 1995 চনত আমাৰ নামঘৰৰ যি হীৰক জয়ন্তী এই হীৰক জয়ন্তী আমাৰ উদযাপন হৈ গৈছে এই হীৰক জয়ন্তীত আমি নগাঁও জিলা মৰিগাঁও জিলা দৰং জিলা কামৰূপ জিলা কাৰ্বি আংলং জিলাৰ বিশেষ অতিথিসকলক নিমন্ত্ৰণ কৰি আনি আমি ইয়াত এটা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ তাৰ স্মৃতিগ্ৰন্থ আমাৰ মন্দিৰত সুৰক্ষিত হৈ আছে প্ৰতি ভাদ মাহত আমাৰ আইসকলে দিনত আৰু ভকতসকলে ৰাতি কীৰ্তন পাঠ ভাগৱত পাঠ হৰিনামৰ ধ্বনিৰে আমাৰ এই অঞ্চলটো আমি পবিত্ৰ কৰি ৰাখিছোঁ এইবাৰো তদনুৰূপ আমাৰ আইসকলে দৈনিক এই ভাদ মাহৰ এই দিনকেইটা দৈনিক ভাদ মাহৰ দিনকেইটা হৰিনামৰ ধ্বনিৰে আমাৰ নামঘৰ প্ৰাংগণ তথা অঞ্চলটো পৰম পবিত্ৰ কৰি ৰাখিছে আশা ৰাখিছোঁ আইসকলক ভগৱানে কৃপা কৰিব আৰু আমাৰ ভকতসকলকো ভগৱানে নিশ্চয় আশীৰ্বাদ দিব আমি যাতে সুদূৰ ভৱিষ্যতলৈকো আমাৰ এই অনুষ্ঠান আমি বৰ্তাই ৰাখিব পাৰোঁ বটদ্ৰৱৰ পৰা মেহদী জামানৰ ৰিপৰ্ট নিউজ 24 অসম।